হবকুক ভাৱবাদী পুস্তক 1 অধ্যায়। ভাৱবাদী হবকুকে দৰ্শনত পোৱা গভীৰ বাক্য। ভাৱবাদী হবকুকে ঘোষণা কৰা বাৰ্তা গৃহীত কৰিলে। হে জিহুৱা, মই কিমান দিন সহায়ৰ বাবে কান্দি থাকিম আৰু আপুনি নুশুনাকৈ থাকিব। মই আপোনাৰ আগত অত্যাচাৰ ভয়ত কাটৰোক্তি কৰিছোঁ, কিন্তু আপুনি মোক ৰক্ষা নকৰে। আপুনি মোক কিয় অপৰাধ আৰু অন্যায় কাৰ্যৰ চাব দিছে? মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈ আছে। ইয়াত বিৰোধ আৰু বিবাদ বৃদ্ধি পাইছে। সেইকাৰণে বিধান দুৰ্বল হৈছে আৰু ন্যায় বিচাৰ বহু দিনলৈকে নাথাকিব। দুষ্টই ধাৰ্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে ভুল বিচাৰ হয়। দেশীয় লোকসকলক চোৱা আৰু পৰীক্ষা কৰা, আচৰিত আৰু বিস্মিত হোৱা, কাৰণ মই তোমালোকৰ দিনত নিশ্চয় এনে কাৰ্য কৰিম, যি কাৰ্য তোমালোকৰ আগত প্ৰকাশ হ'লেও তোমালোকে বিশ্বাস নকৰিবা। কাৰণ চোৱা, দেশৰ হিংসু আৰু অবিবেচক কলদিয়াসকলক মই তুলি ধৰিবলৈ উদ্যত। তেওঁলোকে পৃথিৱীৰ প্ৰস্থয়েদি যাত্ৰা কৰি যিবোৰ তেওঁলোকৰ নহয় সেইবোৰ ঘৰ অধিকাৰ কৰিব। তেওঁলোক ত্ৰাসজনক আৰু ভয়ানক। তেওঁলোকৰ বিচাৰ আৰু ঐশ্বৰ্য তেওঁলোকৰ নিজৰ পৰাই আৰম্ভ হয়। তেওঁলোকৰ ঘোঁৰাবোৰ নাহৰ ফুটুকীয়া বাঘতকৈও দ্ৰুতবেগী আৰু গধূলি পৰৰ ৰাংকুকুৰতকৈও বেগী। সেয়েহে তেওঁলোকৰ ঘোঁৰাবোৰ চাপ মৰা আৰু তেওঁলোকৰ আশ্বাৰোহীসকল ঈগলে খাবলৈ বেগেৰে উৰি অহাৰ দৰে বহু দূৰৰ পৰা বেগেৰে আহে। তেওঁলোক সকলোৰে অত্যাচাৰ কৰিবলৈ আহে। তেওঁলোক দলে দলে মৰুভূমিৰ বতাহৰ দৰে যায় আৰু তেওঁলোকে বালিৰ দৰে বন্দীসকলক গোট খুৱায়। সেয়েহে তেওঁলোক ৰজাক বিদ্ৰূপ কৰে আৰু শাসনকৰ্তাসকল তেওঁলোকৰ বাবে হাঁহিয়াতৰ পাত্ৰ হয়। তেওঁলোকে প্ৰত্যেক দুৰ্গক তুচ্ছ জ্ঞান কৰে, কাৰণ তেওঁলোকে মাটিৰ দম কৰে আৰু সীমা বান্ধি সেই সকলো কাঢ়ি লয়। তাৰ পাছত তেওঁলোকে বতাহৰ দৰে ক্ষিপ্ত গতিৰে আগবাঢ়িব আৰু যিসকলৰ শক্তিয়ে নিজৰ দেৱতা, সেই দুখী লোকসকলৰ ওপৰেৰে পাৰ হ'ব। হে মোৰ ঈশ্বৰ জিহুৱা, মোৰ পবিত্ৰ জনা, আপুনি অনাদি কালৰে পৰা নাই জানো আমাৰ মৃত্যু নহ'ব? জিহুৱাই বিচাৰৰ বাবে তেওঁলোকক অভিষেক কৰিলে আৰু আপুনি শিল তেওঁলোকক সংশোধন কৰিবলৈ আপুনি প্ৰতিষ্ঠিত হ'ল। পাপলৈ স্থিৰভাৱে দৃষ্টি কৰিবলৈ আপোনাৰ দৃষ্টি অতি পবিত্ৰ আৰু আপুনি অনুগ্ৰহেৰে সৈতে অন্যায় কাৰ্য চাব নোৱাৰে। তেনেহ'লে আপুনি বিশ্বাসঘাতক কৰা সকললৈ কিয় অনুগ্ৰহেৰে দৃষ্টি কৰিছে? দুষ্ট লোকে নিজতকৈ অধিক ধাৰ্মিক লোকক গ্ৰাস কৰাৰ সময়ত আপুনি কিয় নীৰৱে থাকে? আপুনি সাগৰৰ মাছৰ দৰে আৰু শাসনকৰ্তা নোহোৱা বগাই যোৱা লতাৰ দৰে মানুহক সৃষ্টি কৰিলে। তেওঁলোকে সকলোকে তেওঁলোকৰ বৰশীৰে তোলে। তেওঁলোকে মাছ ধৰা জালেৰে মানুহক ধৰে আৰু তেওঁলোকক তেওঁলোকৰ জালেৰে গোটায়। এইকাৰণে তেওঁলোকে উৎসাহিত হৈ চিঞৰে আৰু আনন্দ কৰে। সেইকাৰণে তেওঁলোকে নিজৰ মাছ ধৰা জালৰ উদ্দেশ্যে উৎসৰ্গ কৰে আৰু তেওঁলোকৰ জালৰ উদ্দেশ্যে ধূপ জ্বলায়। কাৰণ হৃষ্টপুষ্ট পশুবোৰ তেওঁলোকৰ অংশ আৰু চৰ্বিযুক্ত মাংস তেওঁলোকৰ আহাৰ হয়। সেয়েহে তেওঁলোকে সহানুভূতি নোহোৱাকৈ নিজৰ জাল খালী কৰি অবিৰাম দেশীয় লোকসকলক বধ কৰিবনে? হবকুক ভাৱবাদী পুস্তক 2 অধ্যায়। মোৰ প্ৰহৰী স্থানত মই থিৰ হ'ম আৰু পহৰা দিয়া ওখ স্তম্ভৰ মই নিজে থাকিম আৰু মই সাৱধানে পহৰা দিম। আৰু তেওঁ মোক কি ক'ব আৰু মোৰ অভিযোগৰ পৰা মই কেনেকৈ ঘূৰিব পাৰোঁ সেই বিষয়ে মই চাম। জিহুৱাই মোক উত্তৰ দি ক'লে, এই দৰ্শনৰ কথা লিখি থোৱা আৰু এনে স্পষ্টকৈ ফলিত লিখা, যাতে যিকোনোৱে খৰকৈ পঢ়িব পাৰে। কাৰণ এই দৰ্শন যদিও ভৱিষ্যতৰ সময়ৰ বাবে, তথাপিও শেষত এই দৰ্শন প্ৰকাশ পাব আৰু বিফল নহ'ব।
যদিও পলম হয় তাৰ বাবে অপেক্ষা কৰা, কাৰণ সেয়া নিশ্চয় সিদ্ধ হ'ব আৰু পলম নহ'ব। চোৱা, মানুহৰ আত্মা অহংকাৰী হয় আৰু নিজেই নিজৰ বাবে ন্যায়পৰায়ণ নহয়, কিন্তু ধাৰ্মিক লোক নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। কাৰণ হুৰাই গৰ্বী যুৱকক বিশ্বাসঘাতক কৰে, সেয়েহে তেওঁ সহ্য নকৰিব। কিন্তু তেওঁ বিখতিত আকাংক্ষা, সমাধি আৰু মৃত্যুৰ দৰে সম্প্ৰসাৰিত কৰে, যি কেতিয়াও সন্তুষ্ট নহয়। তেওঁ নিজৰ বাবে সকলো দেশ আৰু লোকসকলক গোটায়। এই লোকসকল তেওঁৰ বিৰুদ্ধে দৃষ্টান্তৰ স্বৰূপ আৰু তেওঁ সম্পৰ্কে বিদ্ৰূপজনক বাক্য নক'বনে? তেওঁলোকে ক'ব, যি নিজৰ নহয় তেনে সন্তাপ যিজনে বৃদ্ধি কৰে। তেনেদৰে তুমি কিমান দিন প্ৰতিজ্ঞা বুজাৰ ভাৰ বৃদ্ধি কৰিবা? যিজনে তোমাৰ অহিতে দাঁত কৰছে, সেইজনে অকস্মাতে তোমাৰ অহিতে উঠে, আৰু যিজনে তোমাক আতংকিত কৰে, সেইজনে জাগ্ৰত নহ'বনে? তুমি তেওঁলোকৰ বাবে প্ৰতাৰিত লোক হ'বা। তুমি অনেক দেশ লুট কৰাৰ কাৰণে সকলো অৱশিষ্ট লোকে তোমাক লুট কৰিব। মানুহৰ ৰক্তপাতৰ কাৰণে দেশ, গাঁও আৰু তাৰ আটাই নিবাসীসকললৈ কৰা অত্যাচাৰৰ বাবে এইয়ে সিদ্ধ হ'ব। যিজনে নিজৰ ঘৰৰ বাবে পাপ অৰ্জন কৰে, সেইজনৰ সন্তাপ হ'ব। দুষ্ট হাতৰ পৰা উদ্ধাৰ পাবলৈ তেওঁ ওখ ঠাইত নিজৰ আশ্ৰয়স্থান স্থাপন কৰে। তুমি অনেক লোকক উচ্ছন্ন কৰিবলৈ তোমাৰ ঘৰৰ বাবে লজ্জাজনক চিন্তা কৰিলা আৰু তোমাৰ নিজৰ আত্মাৰ বিৰুদ্ধে পাপ কৰিলা। দেৱালৰ মাজৰ পৰা শিলে চিঞৰি কান্দিব আৰু কাঠৰ মাজৰ পৰা চতিয়ে তাৰ উত্তৰ দিব। ৰক্তপাতেৰে নগৰ নিৰ্মাণ কৰাজনৰ আৰু অপৰাধৰ দ্বাৰাই নগৰ স্থাপন কৰাজনৰ সন্তাপ হ'ব। এইয়ে বাহিনীসকলৰ জিহুৱাৰ পৰা নহয়নে? লোকসকলে জুইৰ বাবে পৰিশ্ৰম কৰে আৰু সেই দেশবাসীয়ে অসাৰ বস্তুৰ বাবে চিন্তিত হয়। সমুদ্ৰ যেনেকৈ পানীৰে পৰিপূৰ্ণ, সেইদৰে পৃথিৱীখন জিহুৱাৰ জ্ঞানৰ মহিমাৰে পৰিপূৰ্ণ হ'ব। যিজনে নিজৰ চুবুৰীয়াক সুৰাপান কৰায় আৰু যেতিয়ালৈকে মতলীয়া নহয়, তুমি বিষ দি তেওঁক সুৰাপান কৰাই থাকা, যাতে তুমি তেওঁৰ বিবস্ত্ৰতা দেখা পোৱা। তুমি গৌৰৱৰ পৰিৱৰ্তে লাজেৰে পৰিপূৰ্ণ হ'বা। তুমিও পান কৰা আৰু তোমাৰ নিজৰ বিবস্ত্ৰতা প্ৰকাশ কৰা। জিহুৱাৰ সোঁ হাতত থকা পিয়লা তোমালৈ ঘূৰি আহিব আৰু অপমানে তোমাৰ সন্মান চানি ধৰিব। লিবানোনত হোৱা অত্যাচাৰে তোমাক ঢাকিব আৰু পশুবোৰৰ ধ্বংসৰ দেখি তুমি আতংকিত হ'বা। মানুহৰ ৰক্তপাতৰ কাৰণে আৰু দেশ, নগৰ আৰু তাত থকা সকলো নিবাসীলৈ কৰা অত্যাচাৰৰ বাবে এইদৰে ঘটিব। কটা প্ৰতিমাই তোমাক কি উপকাৰ কৰে, যে তাৰ বাবে নিৰ্মাণকাৰীয়ে যেতিয়া তাক কাটে বা গলোৱা ধাতুৰ পৰা যেতিয়া প্ৰতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক। যেতিয়া নিৰ্মাণকাৰীয়ে নিষ্প্ৰাণ মূৰ্তি তৈয়াৰ কৰে, তেতিয়া তেওঁ নিজৰ হাতৰ কৰ্মত বিশ্বাস কৰে। যিজনে কাঠকে সাৰ পোৱা বুলি কয় বা শিলক উঠা বুলি কয়, তেওঁৰ সন্তাপ হ'ব। সেইবোৰে জানো শিক্ষা দিব? চোৱা, সেইবোৰৰ সোণ আৰু ৰূপ খটোৱা হৈছে, কিন্তু সেইবোৰৰ ভিতৰত কিঞ্চিতো প্ৰাণবায়ু নাই। কিন্তু জিহুৱা নিজৰ পবিত্ৰ মন্দিৰত আছে। সমুদায় পৃথিৱী তেওঁৰ আগত নিজম দি থাকক। হবকুক ভাৱবাদী পুস্তক ৩ অধ্যায়। হবকুকৰ প্ৰাৰ্থনা। ভাৱবাদী হবকুকৰ প্ৰাৰ্থনা। সেই জিহুৱা, মই তোমাৰ বাৰ্তা শুনিলো আৰু মোৰ ভয় লাগিছে। সেই জিহুৱা, সেই সময়ৰ ভিতৰত আপোনাৰ কাৰ্য পুনৰ আৰম্ভ কৰক আৰু সেই সময়ৰ ভিতৰতে আমাক জনাওক। শুদ্ধৰ সময়ত আপুনি দয়া সোঁৱৰণ কৰক। ঈশ্বৰৰ তৈমনৰ পৰা আৰু পবিত্ৰ জনা পাৱন পৰ্বতৰ পৰা আহিছে। তেওঁ গৌৰৱে আকাশমণ্ডল আৱৰি ধৰিছিল আৰু পৃথিৱীত তেওঁ প্ৰশংসাৰে পৰিপূৰ্ণ হৈছিল। তেওঁ হাতৰ ৰশ্মি জ্বলি থকা পোহৰৰ দৰে, আৰু তাতেই তেওঁ
তেওঁ পৰাক্ৰম ধৰি ৰাখিছে। তেওঁ আগে আগে মহামাৰী যায় আৰু তেওঁ খোজৰ পাছত ৰূপ যায়। তেওঁ থিয় হয় আৰু পৃথিৱী জোখে। তেওঁ চাই আৰু দেশবিলাক কম্পমান কৰে। এনেকি চিৰস্থায়ী পৰ্বতবোৰ ছিন্ন ভিন্ন হৈছে আৰু চিৰস্থায়ী পাহাৰবোৰ পৰি গৈছে। তেওঁ পথ অনন্তকলীয়া। মই দেখিলো কুশন তম্বুবোৰ দুখত আছে আৰু মিডিয়ন দেশৰ তম্বু কাপোৰবোৰ কঁপিছে। নদীবোৰৰ সৈতে জিহুৱাৰ ক্ৰোধ হৈছেনে? আপোনাৰ ক্ৰোধ নদীবোৰৰ বা আপোনাৰ উত্তেজনা সাগৰৰ বিৰুদ্ধে নে? যেতিয়া আপুনি আপোনাৰ ঘোঁৰাবোৰৰ ওপৰত উঠে তেতিয়া আপোনাৰ ৰথে ৰক্ষা পায়নে? আপুনি আপোনাৰ ধনু আবৃত্ত নকৰাকৈ লৈ আহিছে। আপুনি আপোনাৰ ধনুত কাঁড় লগাইছে। চেলা। আপুনি পৃথিৱীখন নদীবোৰেৰে ভাগ কৰিছে। পৰ্বতবোৰে আপোনাক দেখিছে আৰু ক্লেশত মুচুৰা খাইছে। অগাধ জল সেইবোৰৰ ওপৰেৰে গৈছে। গভীৰ সাগৰে গৰ্জন কৰিছে। ই ওপৰলৈ ঢৌবোৰ উঠায়। আপোনাৰ উৰি যোৱা কাঁড়ৰ পোহৰ আৰু আপোনাৰ চকমকাই থকা জাতিৰ উজ্জ্বলতাত সূৰ্য আৰু চন্দ্ৰ নিজৰ নিজৰ উচ্চ স্থানত স্থিৰ হৈ আছে। আপুনি ধিক্কাৰেৰে পৃথিৱীৰ মাজেদি যাত্ৰা কৰিছে। আপুনি ক্ৰুদ্ধ দেশবোৰক মৰণা মাৰা দি মাৰিছে। আপুনি আপোনাৰ লোকসকলৰ পৰিত্ৰাণৰ আৰু আপোনাৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ বাবে ওলাই গৈছে। আপুনি দুষ্ট লোকৰ ঘৰৰ মৌৰবী গুৰি কৰি ডিঙিৰ পৰা বৃত্তিমূলকলৈকে অনাবৃত্তি কৰিলে। চেলা। আপুনি যোদ্ধাৰুসকলৰ সেনাপতিসকলক তেওঁলোকৰ নিজৰ কাঁড়েৰে মূৰবোৰ খুচিলে। তেওঁলোকে ধুমুহাৰ দৰে আমাক ছিন্ন ভিন্ন কৰিবলৈ আহিছিল। তেওঁলোকে দুখীয়াক গুপুত স্থানত ৰখাৰ দৰে গ্ৰাস কৰিছিল। আপুনি ঘোঁৰাবোৰে সৈতে সাগৰৰ ওপৰেৰে যাত্ৰা কৰিলে। মহা জলৰাশিক স্থপিত কৰিলে। মই শুনিলো আৰু মোৰ ভিতৰৰ অংশ কঁপি উঠিল। শব্দত মোৰ ওঠ কঁপি উঠিছে। মোৰ হাড়বোৰ ক্ষয় হ'ব ধৰিছে আৰু মোৰ ভিতৰ অংশৰ কঁপি উঠিছে। তথাপি যিসকলে আমাক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰলৈ সংকটৰ দিন অহাৰ বাবে মই নীৰৱে অপেক্ষা কৰি আছো। যদিও ডিমৰু গছত কলি হোৱা নাই আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, যদিও জিত গছৰ উৎপন্নই হতাশ কৰিছে আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই, যদিও গঁড়ালৰ পৰা মেৰ ছাগৰ জাকক উচ্ছন্ন কৰা হৈছে আৰু গোহালিত এটাও গৰু নাই, তথাপিও মই জিহুৱাত আনন্দ কৰিম। মোৰ ত্ৰাণকৰ্তা ঈশ্বৰত মই উল্লাস কৰিম। প্ৰভু জিহুৱা মোৰ বল আৰু তেওঁ মোৰ ভৰি হৰিণী ঠেঙৰ দৰে কৰিছে আৰু মোৰ ওখ ঠাইবোৰত মোক চলাই লৈ যাব। সংগীত পৰিচালকলৈ মোৰ তাঁৰযুক্ত বাদ্যৰে